এই কমেন্টটো কি আছিলে আপুনি যে হাঁহিলে 2023-ৰ কথা মোৰ এতিয়া মনতে নাই। এতিয়া দাদা আপুনিও চাগে ফেচবুক কৰে, আপোনালোকে চবে চাগে ফেচবুকত 2023-ত আপুনিও কিমান জেগাত কমেণ্ট কৰিছে, কিমান জেগাত লাইক কৰিছে, আপোনাৰো চাগে মনত নাই, মোৰো মনত নাই। মই জাষ্ট ইমানটো FIR চাই পেলাই মই গম পালোঁ যে মই এটা হাঁহ ৰিয়েক্ট কৰিছিলোঁ। সেইটোৰ পৰাই মানে মোৰ নামত কেছ দিছে। হা মানে মোৰ অধিবক্তাই কোৱা মতে মিষ্টাৰ নৰেশ বৰুৱাৰ নাম মানে মানুহ এজনৰ কমেণ্টত বোলে মই হাঁহা ৰিয়েক্ট কৰিছোঁ। মই একো মনত নাই। 2023-ৰ কথা। 2023-ত যদি কেছটো হ'লে হয় তেতিয়াহ'লে বেলেগ কথা। 2023-ত আৰু মই কমেণ্ট কৰাই নাই, কমেণ্টটো মই কৰা নাই, মই জাষ্ট বেলেগ এজনৰ কমেণ্টত মই ইমজি এটা দিছোঁ। আৰু ইমজিও মই দিয়া নাই, মই জাষ্ট কমেণ্টটোত এই যে লাইক অপশ্যনত যে এটা আপোনাৰ আজিকালি যে ওলাই যে হাঁহা ৰিয়েক্ট সেইটোৱে কৰিছোঁ মই। তাৰমানে হাঁহাৰ কাৰণে আপুনি মই হাঁহাৰ কাৰণে আজি মই কোৰ্টত দৌৰিব লগা হ'ল। মই আজি হাঁহিছোঁ কাৰণে মই আজি ইমানখিনি হেৰেছমেণ্ট পালোঁ, তাকো এজন নৰ্মেল মানুহৰ পৰা নহয়, এজন DCৰ পৰা, হু ইজ এ IAS অফিচাৰ, মানে ইমান ডাঙৰ মানুহৰ পৰা। হাঁহায়ে অপৰাধ হ'ল মোৰ হাঁহাটোৱে আজি ডেটত মোৰ কাৰণে এটা অপৰাধ হ'ল। আৰু মই আজি হাঁহাৰ কাৰণে আজি মই ইমান কষ্ট পালোঁ, ইমান হেৰেছমেণ্ট পালোঁ। আজি মোৰ মা ঘৰত অকলে, মোৰ দেউতা ঢুকুৱা আজি 5 বছৰ হৈ গ'ল, মোৰ মাৰ গা বেয়া থাকে। আজি আপুনি বেল পালে? আজি মই বেল পালোঁ। আজি একচুৱেলি মই মানে গমেই পোৱা নাছিলোঁ যে তেখেতে এগৰাকী IAS অফিচাৰ বা DC বা কোনোবা। কমেণ্ট এটা আহিলে, মই অলপ ফানি পালোঁ, ফানি পাই পিনে মই এইটোত এটা হাঁহা ৰিয়েক্ট কৰি দিলোঁ। কৰি দিয়াৰ পিছত আৰু এইটো 2023-ৰ কথা, মোৰ ওচৰত কল আহিছে 23 জানুৱাৰী 2025-ত। মোক OC-য়ে কল কৰিছে, কোকৰাঝাৰ OC-য়ে, যে আপোনাৰ নামত এটা কেছ আহিছে, আপুনি ইমিডিয়েটলি থানাত আহিব লাগে। মই কৈছোঁ মই থানাত মানে কিয় আহিম, মোৰ নামত কেছটো কওক। তেখেতে কেছটো ক'বলৈ ৰেডি নহয়, কোকৰাঝাৰ OC-য়ে। তেনেকৈ কওঁতে মই ক'লোঁ আপুনি মোক চামন দিয়ক তেতিয়াহ'লে। তেতিয়া মই গম পালোঁ যে মোৰ নামত এটা কেছ ৰেজিষ্টাৰ হৈছে। তাৰপিছত OC-য়ে কিন্তু ক'বলৈ ৰেডি নহয়। তাৰপিছতে মই মোৰ অধিবক্তাক ক'লোঁ যে এনেকৈ মোৰ নামত এটা কেছ আহিছে, এনেকৈ কথা। তো তাৰপিছতে অধিবক্তাই OC-ৰ লগত কণ্টেক্ট কৰিব ট্ৰাই কৰিলে, OC-য়ে কেছৰ কথা একো নকয়। তাৰপিছত মোৰ আৰু এজন লয়াৰক মই ক'লোঁ কোকৰাঝাৰ কোৰ্টৰ, তেখেতৰ নাম ডেংকু ব্ৰহ্ম, তেখেতে মোক সহায় কৰিলে আপোনাৰ চাৰ্টিফাই কপিটো ওলাবৰ কাৰণে। তেতিয়া মই গম পালোঁ যে মানে অনাৰেবল ডেপুটি কমিশ্যনাৰ মিছ বৰ্ণালী ডেকা মেডামে মই জাষ্ট এটা হাঁহা ৰিয়েক্ট কৰাৰ কাৰণে তেখেতে মোৰ ওপৰত এটা FIR দিছে। তো মই মানে আচৰিত পাইছোঁ মানে যে আজি মই এটা ৰিয়েকশ্যন দিয়াৰ কাৰণে মই আজি ঢেকীয়াজুলিৰ পৰা কোকৰাঝাৰ কোৰ্টত আহিবলগীয়া হ'ল, মই বেইল ফাইল কৰিবলগীয়া হ'ল। তো মানে নিজকে বহুত বহুত কিবা লাগিছে যে আজি DC এগৰাকীৰ কিমান কাম থাকিব পাৰে। একচুৱেলি মই গম পোৱা নাছিলোঁ যে মই এতিয়া এজন DC বা IAS অফিচাৰৰ কমেণ্টত এনেকুৱা ৰিয়েক্ট কৰি আছিলোঁ বা কিবা কৰি আছিলোঁ। তো মই বহুত দুখ পাইছোঁ মানে বস্তুটোত, যে আজি মানে এগৰাকী DC হৈ পিনে তেখেতে যে মোৰ নিচিনা এজন নৰ্মেল মানুহৰ ওপৰত যে এনেকুৱা এটা হেৰেছমেণ্ট কৰিলে যে মোক, এটা জাষ্ট ফৰ এ ৰিয়েকশ্যন। আজি কিমান ক'ত কিমানে ৰিয়েকশ্যন কৰি থাকে। আজি চাওক, তেখেত কোকৰাঝাৰতো DC আছিলে, এতিয়া মেডাম এতিয়া নলবাৰীৰ DC হয়। আজি এজন DCৰ ওচৰতো চবে ভাল কথা লৈ পেলাই নাযায়, কিমান অভিযোগ লৈ পেলাই যায়। তাৰমানে এতিয়া যদি কাইলৈ যদি তেখেতৰ ওচৰত কিমানে যদি বেয়া অভিযোগ লৈ পেলাই যায় বা কিবা লৈ পেলাই যায়, তেখেতে তেতিয়াহ'লে নৰ্মেল আজি যদি মোৰ নিচিনা এজন নৰ্মেল পাব্লিকৰ লগত যদি এনেকুৱা কৰিছে, তো বেলেগ নৰ্মেল পাব্লিকৰ লগতো চাগে তেখেতে আৰু কিবা কিবি কৰি পেলাব পাৰে। বেল এটা ফাইল কৰা হৈছিলে কোকৰাঝাৰ CGM কোৰ্টত। FIR-টো দিছিলে IAS বৰ্ণালী ডেকাই 2023। আৰু আজি বেল ফাইল কৰা হৈছিলে অমিত চক্ৰৱৰ্তীৰ ফালৰ পৰা। ফাইল কৰিছিলে বাই এন এডভকেট ৰোজ ভৰালী, বীৰু সাহা আৰু ডাইনা দুৱাৰা। তেওঁৰ এলিগেশ্যনখিনি আছিলে অমিত চক্ৰৱৰ্তীয়ে বৰ্ণালী ডেকাৰ এটা পোষ্টত কোনোবাই কমেণ্ট কৰিছিলে, সেই পোষ্টৰ কমেণ্টত তেওঁ এটা ৰিয়েকশ্যন দিছিলে হাঁহাৰ। তাৰ কাৰণেই তেওঁৰ এগেইনষ্টত IAS বৰ্ণালী ডেকাই কেছ এটা ৰুজু কৰিছিলে 2023 কোকৰাঝাৰ PS-ত। কেছ নম্বৰ আছিলে 153 কোকৰাঝাৰ PS, আৰু আণ্ডাৰ ছেকশ্যন IPC 120B 354D 1 2 500 509 আৰু IT Act 66।
গোটেইখিনি কোৰ্টে আজি চালে, চাই পেলাই বেলৰ যোনখিনি নেচাৰ আছিলে বেলেবল আছিলে আৰু মাননীয় CGM কোৰ্টৰ পৰা আজি বেল দিয়া হয় অমিত চক্ৰৱৰ্তীক। আৰু এইখিনি আছিলে আৰু ফেচবুকত কমেণ্ট লৈ পেলাই এইখিনি কেছ কৰা গৈছিলে তেওঁৰ ফালৰ পৰা। দিয়া হৈছিলে আপোনাৰ 24/4/2023। তাত কমেণ্ট কোনোবা নৰেশ বৰুৱা নামৰ মানুহে কোনোবাই কমেণ্ট দিছিলে, তাত অমিত চক্ৰৱৰ্তীয়ে খালি হাঁহাৰ এটা ৰিয়েকশ্যন দিছিলে ফেচবুকত, সামাজিক মাধ্যমত, আৰু তাকে লৈ পেলাই তেওঁ FIR ৰুজু কৰে আৰু সেই কেছৰ আজি আমি বেল ফাইল কৰিছোঁ। যিহেতু কোকৰাঝাৰ পুলিচে তেওঁক বিচাৰি আছিলে অমিত চক্ৰৱৰ্তীক আজি 2 বছৰ পিছত, আৰু সেইকাৰণে আমি কোৰ্টত আমি বেল ফাইল কৰি পেলাই আজি কোৰ্টে বেল দিয়ে আৰু চাৰ্টেন কণ্ডিশ্যন দিয়া হয় আৰু তাকে কেছটো আপোনাৰ 3জন একিউজড আছিলে, নৰেশ বৰুৱা, অমিত চক্ৰৱৰ্তী আৰু আব্দুল সুদ্দৰ চৌধুৰী, 3জনৰ নামত আছিলে। তাৰে আজি অমিত চক্ৰৱৰ্তীৰ নামত ফেচবুক কমেণ্টছৰ ওপৰত হয় ফেচবুক কমেণ্ট কোনোবাই বেলেগে দিছিলে ফেচবুক কমেণ্ট। মোৰ যোনজন যাৰ কাৰণে মই বেল ফাইল কৰিলোঁ অমিত চক্ৰৱৰ্তী, তেওঁ খালি ফেচবুকত ৰিয়েকশ্যন এটা দিছিলে হাঁহিৰ, তেওঁ কোনো ধৰণৰ কমেণ্ট দিয়া নাছিলে, খালি হাঁহিৰ এটা ৰিয়েকশ্যন দিছিলে আৰু এই নৰেশ বৰুৱাৰ কমেণ্টত তাকে লৈ পেলাই কেছ ৰুজু হয় আৰু আজি বেল ফাইল কৰা হ'ল। হাঁহা কাৰণে দিছে নেকি? স্মাইলিং কৰাৰ কাৰণে? স্মাইলিং হাঁহাৰ কাৰণে দিছে, হাঁহিৰ যোনটো আমাৰ ইমজি থাকে তাত ফেচবুকত, সেইটো দিয়াৰ কাৰণে কেছ ৰুজু হয়। বৰ্ণালী ডেকা DC আছিলে এই কুমাৰ। হয়, তেতিয়া তেওঁ DC আছিল বুলি গম পালোঁ এই কোকৰাঝাৰৰ, তেতিয়াই কেছটো ৰুজু কৰা হৈছিলে।